গুৰেশ্বৰত প্ৰাইজ মানি দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFI গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে এইবেলি ত্ৰয়োদশ আঞ্চলিক সন্মিলন উপলক্ষে তথা গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 26 জানুৱাৰীত এখনি প্ৰাইজ মানি দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰে গুৰেশ্বৰ অঞ্চলৰ উপৰি বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় 8টা দলে অংশগ্ৰহণ কৰা ভলীবল প্ৰতিযোগিতাখনিৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে ক্ৰমে টংলাৰ কাজল দাস একাডেমী আৰু বড়োলেণ্ড ভলীবল ক্লাবে ভলীবল প্ৰতিযোগিতাখন উদ্বোধন কৰে প্ৰাক্তন ভলীবল খেলুৱৈ বীৰেন ডেকাই প্ৰতিযোগিতাখনৰ সৈতে সংগতি ৰাখি অঞ্চলটোৰ বহু কেইগৰাকী প্ৰাক্তন ভলীবল খেলুৱৈ সম্বৰ্ধনাও জনোৱা হয় সম্বৰ্ধিত প্ৰাক্তন ভলীবল খেলুৱৈসকল হৈছে লোহিত ডেকা বীৰেন ডেকা প্ৰসন্ন ডেকা বলেন বড়ো উপেন বড়ো ভুৱনেশ্বৰ ডেকা ৰঞ্জিত ডেকা লক্ষী ডেকা দেৱেশ্বৰ বড়ো নিৰ্মল চৌধুৰী গণেশ ডেকা মানৱ ডেকা প্ৰসন্ন চৌধুৰী তীৰ্থ ডেকা অমূল্য ডেকা আৰু ধ্ৰুৱ ডেকা উল্লেখযোগ্য যে ভলীবল প্ৰতিযোগিতাখনিত ৰাইজৰ অংশগ্ৰহণ আছিল খুবেই সন্তোষজনক গুৰেশ্বৰ অঞ্চলৰ সচেতন ব্যক্তিসকলে DYFIৰ এনে উদ্যোগক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত সময়তো এই যাত্ৰা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে যাতে উঠি অহা প্ৰজন্মক ইতিবাচক দিশেৰে আগবঢ়াই লৈ যাব পাৰি DYFI গুৰেশ্বৰ আঞ্চলিক সমিতিয়ে এই স্বাগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমূহ খেলুৱৈ তথা শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে লগতে ভৱিষ্যতেও ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আৰু লগতে DYFIৰ ত্ৰয়োদশ গুৰেশ্বৰ আঞ্চলিক সন্মিলন উপলক্ষে আমি আজি এখন আমন্ত্ৰণমূলক দিবানৈশ প্ৰাইজ মানি ভলীবল খেল অনুষ্ঠিত কৰিছোঁ আৰু এই খেলখনত ইতিমধ্যে আমাৰ কেইবাটাও ভাল দল অৰ্থাৎ খুবেই আমাৰ ভলীবল দল আহি ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ খেল খুবেই সুন্দৰ হৈছে প্ৰদৰ্শন ভাল হৈছে আৰু ইয়াৰ লগে লগে আমাৰ ইয়াতে পূৰ্বৰ পৰাই আমাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এটা আমাৰ ভলীবল দল মিলনপুৰ সেইটো নতুনকৈ আমাৰ ইয়াতে খেলত অংশগ্ৰহণ কৰিছে তেখেতসকলে ভাল প্ৰদৰ্শন কৰিছে আৰু আজিৰ আমাৰ এই খেলখনত বিভিন্নজন ব্যক্তি আহি আমাক সহযোগ কৰিছে তথা আমাৰ যথেষ্ট ৰাইজে আমাক খেলখন উপভোগ কৰিবলৈ আহিছে আৰু ইয়াৰ খেলখনৰ লগত আমি সংগতি ৰাখি আমাৰ এই স্থানীয় প্ৰাক্তন খেলুৱৈ আমাৰ ইয়াত আছিলে বহুকেইজন বিশিষ্ট খেলুৱৈ আছিলে তেখেতসকলকো আমি সম্বৰ্ধনা আমি আজিৰ এই খেলপথাৰৰ স্থলীতে জনাইছোঁ আজি 26 জানুৱাৰী তাৰিখে আমি গুৰেশ্বৰৰ জাৰমাৰা প্ৰগতি সংঘৰ খেলপথাৰত 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু লগতে DYFIৰ ত্ৰয়োদশ গুৰেশ্বৰ আঞ্চলিক সন্মিলন উপলক্ষে এখনি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ এই দিবানৈশ প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাত ইতিমধ্যে 8টাকৈ দলে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰথম পুৰস্কাৰ 10,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ 7,001 টকা থকা এই আমাৰ প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতা উপভোগ কৰিবৰ কাৰণে আমাৰ অঞ্চলৰ যথেষ্ট ৰাইজে অংশগ্ৰহণ কৰিছে আজি শীত তথা কুঁৱলী ফেদি দলসমূহে অংশগ্ৰহণ কৰিছে লগতে ৰাইজো ইয়াতে খেল উপভোগ কৰিছে ইয়াতে টংলাৰ পৰা দল আহিছে খাগৰাবাৰীৰ পৰা দল আহিছে তামোলপুৰৰ দল আহিছে গুৰেশ্বৰৰ যথেষ্ট স্থানীয় দলে ইয়াতে অংশগ্ৰহণ কৰিছে ৰেফাৰী হিচাপে আমাৰ বিখ্যাত ৰেফাৰী ভৱানন্দ ডেকা আমাৰ চৌধুৰী আৰু লগতে আমাৰ ৰেফাৰী হিচাপে আমি কেইবাগৰাকীও আমাৰ জ্যেষ্ঠ ৰেফাৰীক আমি নিমন্ত্ৰণ জনাইছোঁ ইয়াতে তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ ৰেফাৰী ভৱানন্দ ডেকা জ্যেষ্ঠ ৰেফাৰী হেমেন ডেকা জ্যেষ্ঠ ৰেফাৰী অমৃত চৌধুৰী আৰু লগতে এসময়ৰ প্ৰাক্তন খেলুৱৈ তথা বৰ্তমান অসম আৰক্ষীত কৰ্মৰত আমাৰ শ্ৰদ্ধাৰ ৰঞ্জিত ডেকাদেৱো ইয়াতে ৰেফাৰী হিচাপে অংশগ্ৰহণ কৰিছে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম